নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পৰুৱাছ টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো যিসকল বন্ধু বান্ধৱীয়ে আছাম পুলিচৰ ABUB, APRO কামাণ্ডোৰ ৰিজাল্টৰ বাবে ৰখি আছে, তো তেওঁলোকৰ বাবে এটা বহুতেই ভাল খবৰ যে ফাইনেলি আহি গ'ল ইয়াৰ ৰিজাল্টৰ ইম্পৰ্টেণ্ট আপডেটছ। লগতে আছাম পুলিচৰ, আছাম ফৰেষ্টৰ নিউ ভেকেঞ্চি কেতিয়া আহিব তাৰ বাবেও নিউ আপডেটছ আহিছে। তো কেতিয়া দিব আছাম পুলিচৰ ABUB কামাণ্ডোৰ ৰিজাল্ট, ভেকেঞ্চি কেতিয়া আহিব, তো সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'ৰ যোগেদি জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে আপোনালোকৰ ওচৰতে ৰিকুৱেষ্ট যে যদিহে আপোনালোকে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটোৰ বাবে অলপ প্ৰেছ কৰিব, যাতে আমি তেনেকুৱা জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আছাম পুলিচৰ ৰিজাল্টৰ বিষয়ে CM ছাৰে কি ক'লে আপোনালোকে চাই লওক। কামান্ডো পুলিশ কেতিয়া রিজাল্ট দিব মামা? কামান্ডোর সব অ্যাপয়েন্টমেন্ট 10 অক্টোবর। রিজাল্টটো কেতিয়া মামা? রিজাল্টটো তার 10-5 দিন আগে। তো বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো এতিয়া শুনিলে যে আছাম পুলিচৰ ৰিজাল্টৰ বিষয়ে CM ছাৰে কি ক'লে। তো বহুতেই হয়তো আগতেও এই ভিডিঅ' ক্লিপটো দেখা পাইছে, কিন্তু যিসকলে দেখা নাই তেওঁলোকে মোক কমেণ্ট কৰি সুধি আছে যে দাদা আছাম পুলিচৰ ৰিজাল্ট কেতিয়া দিব। তো তেওঁলোকৰ বাবেহে এই ভিডিঅ'টো বনাইছোঁ। তো আপোনালোকে হয়তো এতিয়া জানিব পাৰিলে যে আছাম পুলিচৰ আছাম কামাণ্ডোৰ ফাইনেল ৰিজাল্ট অক্টোবৰ মাহৰ ফাৰ্ষ্ট উইকত দিয়া হ'ব। অৰ্থাৎ CM ছাৰে কোৱাৰ দৰে যিহেতু 10 তাৰিখে ইয়াৰ এপইণ্টমেণ্ট দিয়া হ'ব, গতিকে অক্টোবৰ মাহৰ ফাৰ্ষ্ট উইকতে ইয়াৰ ৰিজাল্টটো দিয়া হ'ব। তো এতিয়া আহিছোঁ ইয়াৰ নতুন ভেকেঞ্চি কেতিয়া আহিব। তো CM ছাৰে যোৱা কেইদিনমান আগত ইয়াৰ নতুন ভেকেঞ্চিৰ বিষয়ে এজন কেণ্ডিডেটে সোধাত কৈছে। তো আপোনালোকে ভিডিঅ' ক্লিপটো চাই লওক। মামা পুলিচৰ নতুন ৰিক্ৰুটমেণ্ট কেতিয়া আহিব মামা? অক্টোবৰত। তো বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো এতিয়া শুনিব পাৰিলে যে ইয়াৰ নতুন ভেকেঞ্চি কেতিয়া আহিব। তো যিসকল বন্ধু বান্ধৱীয়ে আছাম পুলিচৰ, আছাম ফৰেষ্টৰ নিউ ভেকেঞ্চিৰ বাবে ৰৈ আছে, তো তেওঁলোকৰ বাবে এটা বহুতেই ভাল খবৰ যে ফাইনেলি অক্টোবৰ মাহত আহিব ইয়াৰ নতুন ভেকেঞ্চি। তো আপোনালোকে এতিয়াৰে পৰা ইয়াৰ বাবে প্ৰস্তুতি চলাই থাকক। এই আহিবলগীয়া আছাম পুলিচৰ, আছাম ফৰেষ্টৰ ৰিক্ৰুটমেণ্ট প্ৰচেছটো অতি সোনকালে শেষ কৰিব। তো এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।